এয়া হৈছে মোৰ সুস্থ-পুষ্ট হাঁহৰ চিম্বল। এয়া চাওক, গছৰ শিপাৰ ওপৰত হাঁহ বহি কেনেকৈ বিশ্ৰাম কৰি আছে চাওক। এয়া সুস্থ-পুষ্ট হাঁহ বুলি ক'বলৈ গ'লে এনেকুৱা। হাঁহে যেতিয়া কেশৰ চিঙৰ বাখৰ কৰে, তেতিয়া আপোনালোকে গম পাব লাগিব হাঁহৰ কিবা নহয় কিবা এটা তাৰমানে দেহা বা থাকিবলৈ অসুবিধা হৈ আছে। সেইকাৰণে সিহঁতে চিঙৰ বাখৰ কৰে। যদি সুস্থ-পুষ্ট হাঁহ হয়, দেহা শৰীৰ ভাল থাকে, সিহঁতে কেতিয়াও চিঙৰ বাখৰ নকৰে। এয়া চাওক, হাঁহজনীয়ে কেনেকৈ পাখি হেৰি কৰিছে। আৰু এয়া চাওক, হাঁহে নিজৰ মাজত গাদ্দাৰি কৰে। চাওক, যিকেইটা হাঁহ হওক সিহঁতে উইক বা অলপ দুৰ্বল বুলি ভাবে, সিহঁতৰ কোমল পাখি উলিয়াই সেই পাখিকেইটা খাবলৈ লয়। সেইকাৰণে হাঁহক এটা লক্ষ্য ৰাখিব লাগে, যাতে ডাঙৰ হাঁহৰ মাজত সৰু হাঁহকেইটা অলপ আঁতৰত থ'ব লাগে। চাওক, কোমল পাখিকেইটা সিহঁতে এৰুৱাই কেনেকৈ ইজনে সিজনে খাব লৈছে। সেয়া হাঁহক এইটো লক্ষ্য ৰাখিব লাগে, যাতে ডাঙৰকেইটাৰ লগত সৰুকেইটা যাতে নথয়। সৰু হাঁহকেইটা বা দুৰ্বল হাঁহকেইটা, এই হাঁহকেইটাই সিহঁতৰ কোমল পাখিকেইটা এৰুৱাই সিহঁতে খাবলৈ লয়। কোমল পাখিকেইটা খাই সিহঁতে কিছুমানে ভালেই পায়। সেইটোকে আমি লক্ষ্য কৰিবলগীয়া যে যাতে হাঁহৰ এনে বিচৰণৰ পৰা আমি যাতে আঁতৰত ৰাখিব পাৰোঁ। যিকেইটা দুৰ্বল হাঁহকেইটা আমি ৰখাই থোৱাটো উচিত। চাওক, কেনেকৈ পাখি উলিয়াবলৈ চেষ্টা কৰি আছে। যোনে যাক সি টক্কৰ দিব নোৱাৰে বা যাৰ লগত নোৱাৰে, সিহঁতৰ পাখি নুচুৱে। এয়া চাওক, এই হাঁহজনী কেনেকৈ বিচৰণ কৰিছে, আনৰ পাখি এৰুৱাই। এতিয়া বিশ্ৰাম কৰিব।